ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। নিৰ্বাচনৰ প্ৰাকক্ষণত শিক্ষা বিভাগত বৃহৎ নিযুক্তিৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৫,০০০ যুৱক যুৱতীক শিক্ষা বিভাগত দিয়া হ'ব নিযুক্তি। ইতিমধ্যে ১.৫ লাখতকৈ অধিক নিযুক্তি প্ৰদান কৰিছে চৰকাৰখনে। আৰু শিক্ষা বিভাগতে কেৱল শিক্ষা বিভাগত নিৰ্বাচনৰ পূৰ্বে ৫,০০০ নতুনকৈ নিযুক্তি প্ৰদান কৰা হ'ব। বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সবিস্তাৰ জনাইছে মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব। ৫,০০০ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষা বিভাগত চৰকাৰে দিব ৫,০০০ নতুন নিযুক্তি। নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰদান কৰিব নিযুক্তি। বিগত ৫ বছৰত ১,৫৯,০০০ৰো অধিক চৰকাৰী নিযুক্তি সম্পন্ন হৈছে। ইতিমধ্যে ২০২১ত ২,৯৪৪টা নিযুক্তি প্ৰদান কৰিছিল চৰকাৰে। ২০২২ চনত ৩৩,০৫৮টা নিযুক্তি প্ৰদান কৰিছিল আৰু ২০২৩ত ৪৪,৯৭৮টা নিযুক্তি প্ৰদান কৰিছে ইতিমধ্যে চৰকাৰখনে। আৰু পুনৰ ৫,০০০ নতুনকৈ নিযুক্তি দিব। ২০২৪ত ৩৩,৬৬টা নিযুক্তি প্ৰদান কৰিছিল। ২০২৫-২৬ত বৰ্তমানলৈ ৪২,০০০ চৰকাৰী চাকৰি দিয়া হৈছে। বৃহৎ ঘোষণা। পুনৰ ৫,০০০ নতুন নিযুক্তি প্ৰদান কৰিব। চৰকাৰী নিযুক্তিৰ সংখ্যা ইতিমধ্যে স্পৰ্শ কৰিব ১,৬৪,০০০ৰো অধিক। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কেৱল শিক্ষা বিভাগতেই নিৰ্বাচনৰ প্ৰাকক্ষণত ৫,০০০ নিযুক্তি প্ৰদান কৰা হ'ব। যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ। যিসকলে শিক্ষা বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে অনুশীলন কৰক। আৰু ৫ বছৰত ১,৫৯,০০০ৰো অধিক চৰকাৰী নিযুক্তি ইতিমধ্যে চৰকাৰখনে প্ৰদান কৰিছে। পুনৰ অহাবাৰ যদি তেওঁলোকে শিক্ষা বিভাগত ৫৫,০০০ৰো অধিক লোকক নিযুক্তি প্ৰদান কৰিম বুলি কৈছে। কিন্তু পুনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৫,০০০ শিক্ষা বিভাগতে কেৱল শিক্ষা বিভাগতে ৫,০০০ নতুন নিযুক্তি প্ৰদান কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ২০২৩ত নিযুক্তি দিছিল, ২৪ত নিযুক্তি দিছিল চৰকাৰখনে। ২৫ৰ পৰা ২৬লৈকে নিযুক্তি প্ৰদান কৰিছিল। পুনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহৎ নিযুক্তি শিক্ষা বিভাগত। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা কৰিছে। ৫,০০০ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। শিক্ষা বিভাগত চৰকাৰে দিব ৫,০০০ নিযুক্তি। ইতিমধ্যে ৫ বছৰত ১,৫৯,০০০ৰো অধিক চৰকাৰী নিযুক্তি সম্পন্ন হৈছে। চৰকাৰখনে যেতিয়া চৰকাৰ অহা নাছিল তেতিয়া তেওঁলোকে কথা দিছিল যে যদি বিজেপি চৰকাৰ হয় তেনেহ'লে ১,০০,০০০ নিযুক্তি প্ৰদান কৰিব চৰকাৰখনে। চৰকাৰলৈ আহিয়ে শাসনলৈ আহিয়ে বিজেপি চৰকাৰখনে কথা দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে ১,০০,০০০ নিযুক্তি প্ৰদান কৰিব। কিন্তু ১,০০,০০০ নিযুক্তি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। ১,০০,০০০ নিযুক্তি সম্পূৰ্ণ কৰি ইতিমধ্যে ১.৫ লাখৰো অধিক যুৱক যুৱতীক সংস্থাপন প্ৰদান কৰিছে চৰকাৰখনে। এটকাও নোলোৱাকৈ চাকৰি প্ৰদান কৰিছে ৰাজ্যৰ চৰকাৰখনে। আৰু পুনৰ শিক্ষা বিভাগত নিৰ্বাচনৰ পূৰ্বে ৫,০০০ নতুন নিযুক্তি প্ৰদান কৰা হ'ব। যুৱক যুৱতীসকলক নিযুক্তি প্ৰদান কৰা হ'ব। কেৱল শিক্ষা বিভাগতে ৫,০০০ৰো অধিক যুৱক যুৱতীক শিক্ষা বিভাগত নিযুক্তি দিয়া হ'ব। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে। অতিকৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে, অতিকৈ ভাল খবৰ যুৱক যুৱতীসকলৰ বাবে। ৫,০০০ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। শিক্ষা বিভাগত চৰকাৰে প্ৰদান কৰিব ৫,০০০ নিযুক্তি। বিগত ৫ বছৰত ১,৫৯,০০০ৰো অধিক চৰকাৰী নিযুক্তি সম্পন্ন কৰা হৈছে। ২০২১ত ২,৯৪৪টা নিযুক্তি প্ৰদান কৰিছে চৰকাৰখনে। ২০২২ চনত ৩৩,০৫৮টা নিযুক্তি প্ৰদান কৰিছে। ২০২৩ত ৪৪,৯৭৮টা নিযুক্তি প্ৰদান কৰিছে। ২০২৪ত ৩৩,৬৬৪টা নিযুক্তি প্ৰদান কৰা হৈছে। ২০২৫-২৬ বৰ্ষত বৰ্তমানলৈকে ৪২,০০০ চৰকাৰী চাকৰি দিছে চৰকাৰখনে। আৰু চৰকাৰী নিযুক্তিৰ সংখ্যাই স্পৰ্শ কৰিব ১,৬৪,০০০ৰো অধিক। কথা দিছিল ১,০০,০০০ চাকৰি প্ৰদান কৰিম যুৱক যুৱতীসকলক। অসমৰ যুৱক যুৱতীসকলক এটকাও নোলোৱাকৈ ১,০০,০০০ চাকৰি প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ মন্তব্য কৰিছিল যেতিয়া তেওঁ শাসনলৈ আহিছিল। তাৰ পিছতেই
1.5 লাখৰো অধিক যুৱক যুৱতী সংস্থাপন দিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু পুনৰ নিযুক্তি প্ৰদান কৰিব বৃহৎ নিযুক্তি প্ৰদান কৰিব চৰকাৰখনে 5,000ৰো অধিক যুৱক যুৱতীক কেৱল শিক্ষা বিভাগতে নিযুক্তি প্ৰদান কৰা হ'ব আৰু নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 5,000ৰো অধিক যুৱক যুৱতীক প্ৰদান কৰা হ'ব চাকৰি ভাল খবৰ যুৱক যুৱতীসকলৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ 5,000ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিব বিগত 5 বছৰত 1,59,000ৰো অধিক চৰকাৰী নিযুক্তি ইতিমধ্যে সম্পন্ন হৈছে নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা 5,000 কেৱল শিক্ষা বিভাগতে 5,000ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এটকাও নিদিয়াকৈ যুৱক যুৱতীসকলে পাব সংস্থাপন যিসকলে কষ্ট কৰি আছিলে তেওঁলোকে ফল পাব শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিব 5,000ৰো অধিক যুৱক যুৱতীক আৰু চাকৰি লাভ কৰিব এটকাও নিদিয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ অল ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে আমি আৰু 5,000 নিযুক্তি দিব পাৰিম তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব দিস ইজ এ অল টাইম ৰেকৰ্ড আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ অল ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে আমি আৰু 5,000 নিযুক্তি দিব পাৰিম তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব দিস ইজ এ অল টাইম ৰেকৰ্ড আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ অল ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে
আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000 ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড। আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ। 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ, কণ্ট্ৰেকচুৱেল নহয়। 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ। 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000 ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড। আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ। 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ, কণ্ট্ৰেকচুৱেল নহয়। 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ। 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000 ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড। আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ। 2022 চনত আমি 33